যেতিয়াৰ দেৱতা সমূহে নিজৰ নিজৰ কৰ্মবোৰ কৰি থকা সময়ত তেওঁলোকৰ কৰ্ম কৰা অলপ অসুবিধা হৈছে আৰু দিনে দিনে দেখিছে সূৰ্যই নিজৰ যিটো পোহৰ এই পোহৰটো শক্তি কমি গৈছে ইয়াৰ কাৰণ জানিবৰ বাবে সমস্ত দেৱতাই ব্ৰহ্মা ওচৰলৈ গৈছিল আৰু যেতিয়া ব্ৰহ্মা ওচৰলৈ গ'ল ব্ৰহ্মাক যেতিয়া দেৱগণে গৈ শৰণ লৈ স্তুতি কৰে তেতিয়া এই ব্ৰহ্মাই দেৱগণক সুন্দৰভাৱে কৈছিল যে সেই দিতি গৰ্ভ উৎপত্তি হৈছে অৰ্থাৎ গৰ্ভত যে দুটা সন্তান আছে গৰ্ভ বাঢ়িবলৈ লৈছে এই গৰ্ভ যিটো তাপ আৰু পোহৰ তাৰ বাবে দেৱসমূহে শান্তিয়ে থাকিব পৰা নাই দিনে দিনে গৰ্ভ সন্তান ডাঙৰ হৈছে সূৰ্যৰ পোহৰ কমি আহিছে বায়ুৰ মানে প্ৰকোপ কমি গৈছে মানে দেৱসমূহৰ শক্তি কমি আহিছে তে এই কথাখিনিকে হৰিদ্বাৰ থকাৰ মৈত্ৰেয় আশ্ৰমত বিদুৰক মৈত্ৰে মুনিয়ে কৈ আছে আজি একেখিনি কথাই আমাৰ এই তেতেলীয়া নামঘৰত উল্লেখিত হৈছে ইতিমধ্যে আপোনালোকে যোৱাৰ অনুষ্ঠানত পাইছে কাশ্যপৰ সন্ধিয়া সময়ত যেতিয়া ঈশ্বৰৰ কৰ্ম কৰে সেই সময়ত দ্বিতীয় গৰ্ভত সন্তান মাগিছিল কি বুলি মাগিছিল যে মোৰ সতিনী তেওঁৰ পুত্ৰ হ'ল অৰ্থাৎ অদ্বিতীয় সেই দেৱগণ জন্ম হ'ল মোৰতো সন্তান নাই মোক সকলোৱে হাঁহিব হে স্বামী তুমি মোক সন্তান দান দিয়া ইতিমধ্যে কাশ্যপে কৈছিল যে তোমাৰ মানে ভাইজাৰ ভৰণ পোষণ আনন্দ দিয়াৰ সমস্ত দায়িত্ব স্বামী কিন্তু এই সময়ত যে তুমি মোক এই আপত্তি নকৰিবা কাৰণ এই সময়টো খুব বেয়া সময় গতিকে তুমি মোক ঈশ্বৰৰ কৰ্মখিনি কৰিব দিয়া তে বাৰে বাৰে কাশ্যপে মানা কৰা সত্ত্বেও দ্বিতীয়ে নেৰে অৱশেষত উপায় বিহীন হৈ কাশ্যপে যেতিয়া বীৰ্যদান দিলে দ্বিতীয় অৰ্থাৎ গৰ্ভত এতিয়া সেই গৰ্ভৰ বীৰ্যদান দিয়াৰ পিছত সন্ধিয়া সময়টো পাৰ হৈ গ'ল এতিয়া ইতিমধ্যে এই কথাখিনি মৈত্ৰে মুনিয়ে বিদুৰক কৈ আছে কি বুলি কৈছে যে হেৰ বিদুৰ যেতিয়া এনেভাৱে কাশ্যপে যেতিয়াৰ ভাইজাৰ গৰ্ভত বীৰ্যদান দিলে ইয়াৰ পিছত কাশ্যপে নিজ ভাইজাক কৈছে কি বুলি কৈছে যে তুমি মহা ভুল কৰিলা তুমি দেৱসমূহক অপমান কৰিলা কাৰণ এই যে কাল সন্ধিয়া সময়ত ঘটিছিল দুই দণ্ড সময় এক দণ্ড 24 মিনিট দুই দণ্ড 48 মিনিট এই সময়ছোৱাতে আমি প্ৰতিখন গৃহত গুৰু কৰ্মখিনি কৰিব লাগে বুজি পালেনে যে সন্ধিয়াৰ আমাৰ যিটো নিত্য কৰ্ম বেলি এখোপা থাকোঁতে কৰিলে হয়তো সন্ধিয়াত নপৰে আৰু যদি এই সন্ধিয়া সময়টো কাল সন্ধিয়াটো পাৰ হৈ যায় তেতিয়াও কিন্তু অকণমান টাইমটো আনমিল হয় যে কাল সন্ধিয়া সময়টোতে আমাৰ ঈশ্বৰৰ কৰ্ম চলিব লাগে গৃহখনত চৌকা জ্বলিব নালাগে কোনেও কলৈকো যাব নালাগে এই 48 মিনিট সময় তাতকৈ কোনোবাই বহাই নিজা কথা কিন্তু 48 মিনিট সময়টো কিন্তু গুৰু গৃহত ঈশ্বৰ কৰ্ম কৰিব লাগে আৰু ঘৰখনৰ নিৰিবিলি পৰিৱেশ থাকিব লাগিব সকলোৱে ঈশ্বৰৰ প্ৰতি মূৰ দুৱাব লাগিব এই ব্যৱস্থাকৰণ কৰা হৈছে যে শুভ কৰ্ম যিমান হয় এই কাল সন্ধিয়া সময়ত কৰিব নোৱাৰে আপোনালোকে চাবৰ প্ৰমাণ প্ৰায় বাইক এক্সিডেণ্টবোৰ কাল সন্ধিয়া সময়ত হয় হয়নে বাৰু কাৰণ এই সময়টোত শিৱ অনুচৰসকল ফুৰে অৰ্থাৎ ভূত প্ৰেতসকলে ভ্ৰমণ কৰে সেইকাৰণে কৈছে যে তুমি দেৱসমূহক অপমান কৰিলা ইয়াৰ দুখতে তুমি কি হ'লা যে 4টা দুখ কৰিলা তুমি 4টা দুখত পৰিলা আৰু সেই কাৰণে তোমাৰ এই গৰ্ভত যে দুজন পুত্ৰ জন্ম হ'ব এজনে নহয় দুজন হ'ব আখিনি যা হওক এতিয়া কৈছে সেই সময়ত তে কৈছে কি কৰিলা তোমাৰ যি গৰ্ভত দুটি পুত্ৰ হ'ব সেই দুটাৰ পুত্ৰ এনেই হ'ব মহা অভদ্ৰ হ'ব আৰু অধম হ'ব আৰু তেওঁলোকে কি কৰিব যে পৰম নিদয়া হ'ব আৰু লোকসকলক অনেক দুখ যন্ত্ৰণা দিব আৰু তেওঁলোকে দেৱসমূহক কোনোদিনাখন শান্তিৰে ঈশ্বৰক ভজিবলৈ সুবিধা নিদিব দেৱসমূহৰ যিমানবোৰ ভাগ তেওঁলোকে কাঢ়ি খাব আৰু লগতে তেওঁলোকে কি কৰিব যিসকল ব্ৰাহ্মণ অৰ্থাৎ ভক্তসকলক ঈশ্বৰক ভজা সুবিধা নিদিব এনেভাৱে অনেক যেতিয়াৰ অপৰাধ কৰিব যি সময়ত সেই ভক্তৰ পৰম প্ৰভু ভগৱন্তৰ নিজৰ ভকতক যেতিয়া দুৰাচৰণ কৰিব সেই সময়ত ভগৱন্তই স্থিৰে থাকিব নোৱাৰিব আৰু যেতিয়া বৈষ্ণৱক দুখ লগাব ভগৱন্তৰ হৃদয় সহ্য নকৰিব তেতিয়া কি কৰিব আন অপৰাধ হৰি যদ্যপি ক্ষমন্ত বৈষ্ণৱ দুহ কিঞ্চিতেকো নহন্ত যে অইনৰ অপৰাধক ভগৱন্তই তৎমুহূৰ্ততে ক্ষমা কৰি দিয়ে ভকতক যেতিয়া অপৰাধ লগোৱা যায় কাৰো কিন্তু ৰক্ষা নাই সেইকাৰণে ভগৱন্তই কৈছে যে ভকত মোৰ দুখৰ দোষী হোৱা মোৰ ওচৰত এডাল ধূপ একো দিব নোৱাৰিলেও এবাৰ যদি তুমি মূৰ দুৱাই দিয়া
তথাস্তু কিন্তু ভকতৰ দুখত পৰিলে মই বচাব নোৱাৰিম নৱম স্কন্ধত আমি যদি চাওঁ অমৃত গজা কাহিনীটো আছে হয়নে বাৰু কাৰণ দুবাখাই অভিশাপ দিবলৈ গৈ কি বিপদত পৰিল ভগৱন্ত সুদৰ্শন চক্ৰ নিজে ওলাই আহিল কিন্তু অমৃত গজাইটো বিচৰা নাছিল ভগৱন্ত চক্ৰই মোক ৰক্ষা কৰক যে একান্ত ভক্তজনক যদি দুখ লগোৱা যায় কোনেও বাচিব নোৱাৰে সেইকাৰণে ভকতৰ দুখৰ পৰা সদায় বাচিব লাগে সেইকাৰণে ভকতৰ ওচৰত সদায় সৰু হৈ থাকিব লাগে আমি নিজকে সদায় সৰু ভাবিব লাগিব ভকতৰ ওচৰত আমি কেতিয়া ডাঙৰ হ'ব নোৱাৰো আৰু নোৱাৰো কোনো কাৰণ আৰু এনে ভাব যাতে কাৰো নাহে বা আমাৰো নাহক এনে ভাবে আমি ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগিব যা হওক সেই কৈছে তেনেভাৱে কৰাত সাধুক যেতিয়া দুআচৰণ কৰিব তেতিয়া সেইজন ভগৱন্তই একেঠিয়ে থাকিব নোৱাৰে তেতিয়া সেইজন ভগৱন্তই দুটা ৰূপ ধাৰণ কৰিব দুই ৰূপ ধাৰণ কৰিব এই দুই ৰূপ ধাৰণৰ মাধ্যমে তোমাৰ দুইজন পুত্ৰক বধ কৰিব গম পালেনে এতিয়া ইতিমধ্যে গৰ্ভত বীৰ্যদান দিছেহে হয়নে বাৰু সন্তান জন্ম হোৱাই নাই সেই মহা বিদগ্ধ পণ্ডিত সেইবিলাক জ্যোতিষী হয়নে বাৰু সেইকাৰণে কাশ্যপে কৈ দিলে দুটা পুত্ৰ হ'ব দুৰ্জন হ'ব কি কৰিব ভৱিষ্যতবাণী কৈ দিলে ভৱিষ্যতবাণী কৈও ক'লে কেনেভাৱে মৃত্যু হ'ব যে দুইজন পুত্ৰক বধ কৰিবলৈ ভগৱন্তই দুটা ৰূপ ধাৰণ কৰিব প্ৰথম ৰূপটো আহিব আপোনাৰ বৰাহ ৰূপ হয়নে বাৰু বৰাহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰিব তাৰপিছতে যায় ভক্ত প্ৰহ্লাদক দুখ লগোৱাৰ বিনিময়ত কি কৰিব তেওঁ নৃসিংহ ৰূপে আহি হিৰণ্যকশিপুক বধ কৰিব ইতিমধ্যে কাশ্যপে নিজৰ পত্নীক নিজৰ পুত্ৰৰ কেনে কি হ'ব এনেভাৱে বুজাই দিলে আহক এই যে কাশ্যপে এতিয়া নিজ পত্নীক যে কৰা অপৰাধৰ কথা কৈ আছে নিশ্চয় হয়তো পত্নীও কিবা এটা ক'বগৈ পিছত আহক কিবা ভাল পায় নে বেয়া পায় তাৰ বিষয়েও ওলাব আমি পিছৰ পদলৈ আগবাঢ়িছোঁ জয় কৃষ্ণ এৰাম ব্ৰাহ্মণৰ দণ্ডে দুগ্ধ যিষ বহুয় প্ৰাণীৰ মস্তক সিটো জনে দেৱ ভয় আৰাম এহি দুই বিধ লোক মই যেই জুনি যায় যাব তৈতে দুখ মাত্ৰ পাৱয় সদায় এৰা নাৰকী হবেও অনুগ্ৰহ নকৰয় তৈতে সেই পাপী হবে দুখ তপৰয় বচয় এৰামে তিতিৰ বচন শুনি কাশ্যপ বদতি অপৰাধ কৰি শোক কৰিলি অনুতাপ যুক্ত কৰিলি বিচাৰ কৃষ্ণ হৰ দুই কুবহু কৰিলি খতকাৰ মুকৰ আদৰিলি তৰি এতেকে খাই খাত তোৰ পুত্ৰ কশিপুৰ পুত হৈ বেজাত জয় কৃষ্ণ এই যে নিজৰ স্বামী যি ভৱিষ্যতবাণী কথা জানিলে দ্বিতীয়ে ইতিমধ্যে আমাৰ নিচিনা মানুহৰ হয়তো দুখ কৰিলোহেঁতেন চাই এনেকুৱাই পুত্ৰ জন্ম হ'বনে এনেকাই দুখ দিবনে এনেকেই মৃত্যু হ'বনে হয়নে বাৰু এতিয়াই কিন্তু দ্বিতীয় কিন্তু আনন্দহে লাভ কৰিছে কি বুলি কৈছে এহি শুনি দ্বিতী ৰংগে বুলিলা বচন আনন্দত কৈছে যে মোৰ পুত্ৰ যে সেইজন ভগৱন্তৰ হাতত মৃত্যু হ'ব এয়াই কৈছে পৰম ভাগ্য মই এয়াই বিচাৰি আছিলোঁ চাওক কেনে আমি এইটোৱে কৰিব লাগিব যে আমাৰো মৃত্যু ভগৱন্তৰ হাতত হওক আমি প্ৰতিজনে বাঞ্ছা কৰিব লাগিব ভগৱন্তৰ হাতত আমাৰ মৃত্যু হওক এতিয়া ভগৱানে আমাক কেনেকৈ মাৰিব আমি তাকোতো বিচাৰি পাব লাগিব আজিলৈ আমি ভগৱানক পাইছোঁ জানো আমিতো পোৱাই নাই তেতিয়াহ'লে ভগৱানে আমাক কেনেকৈ মাৰিব ইয়াৰ অৰ্থ হৈছে ভগৱন্তৰ নাম যদি আমি লৈ মৰিব পাৰোঁ তেনে ভগৱন্তৰে আমাক বধ কৰা মাৰা হ'ব হয়নে বাৰু সেইকাৰণে কৈছে ৰাম নামে কাম নাই কৃষ্ণ নামে মৰা হৰি নামে গতি নাই কি নামে তৰা গতিকে আমি কৃষ্ণ নামত মৰিব লাগিব গতিকে কৃষ্ণ নাম হৈছে নামেই হৈছে শব্দৰূপী ব্ৰহ্ম অৰ্থাৎ স্বয়ং ভগৱন্ত শব্দ ব্ৰহ্মৰূপে আছে
গতিকে শব্দৰ নাম ভগৱন্তৰ নামেই হৈছে ভগৱন্ত গতিকে এই কথাটো আমি ধ্যান ধাৰণা কৰি আমি জ্ঞানৰ মাৰ্গে এই কথাখিনি বুজি পাব লাগিব সেইকাৰণে কৈছে মোৰ পুত্ৰ নাৰায়ণৰ হাতত মৰক নাৰায়ণে বধ কৰক মই ইয়াৰ কাৰণে ইয়াকে আশা কৰি আছিলোঁ যে কিন্তু যাতে মোৰ পুত্ৰৰ ব্ৰাহ্মণৰ অভিশাপত নমৰে অৰ্থাৎ আমাক বুজালে কি কলিযুগত ব্ৰাহ্মণ হৈছে কোন বিপ্ৰ হৈছে কোন ভকত যাতে আমি ভকতৰ অভিশাপত মৰিব লগা নহয় তে গুৰু সমস্তাই মাতৃ সমস্তা আপোনালোকে চাব কথাটো কৰবাত লাগিলে কিবা দুখ হৈছে ঈশ্বৰৰ কৰ্ম কৰোঁতে হওক একো নাই কিন্তু ভকতৰ দুখত কেতিয়াও নপৰিব আমি আজি ভকতৰ দুখত পোৱা ভয়ত আহিবই নোৱাৰোঁ কিন্তু কাৰণ কিয় এটা অনুষ্ঠান আছে যাব লাগে কিন্তু দেখিলোঁ দেখাও আহিব নোৱাৰে আকৌ ছেক্ৰেটাৰীও ফোন কৈছে অসুবিধা হ'ব তে সমস্যাত পৰিলোঁ যে আমি বেলেগক পঠিয়াইছোঁ যদি আকৌ সন্ধিয়া তাত এটেণ্ড হ'মগৈ নহওক ভকতৰ দুখত পৰিম কাৰণ ক'ব কি আমাৰ অধ্যয়ন চক্ৰৰ ইমান কেইজনকৈ ভকত আছে হয়নে বাৰু কি বুলি ক'ব একো নক'লে গোপনে ই বৰ ডাঙৰ ভকত দেখুৱাইছে বাহিৰৰ প্ৰগ্ৰামকেইটা কৰিব যায় এই ভকতৰ লগত থাকিব নোৱাৰে এইটো বহুত ডাঙৰ ভকতৰ বাবে এইটো বহুত ডাঙৰ গতিকে এই ভকতৰ দুখত নপৰা চিন্তা কৰি যে আমি কৰ্ম কৰিব লাগিব আজি সেই দ্বিতীয়ে কৈছে যে যাতে ব্ৰাহ্মণৰ অভিশাপত মোৰ পুত্ৰ নমৰক কাৰণ ব্ৰাহ্মণৰ অভিশাপত মৃত্যু হ'লে আৰু এটা ডাঙৰ শব্দ কৈছে যে প্ৰাণী জীৱক হিংসা কৰাসকলৰ যেতিয়া মৃত্যু হ'ব এইসকলৰ এই ব্ৰাহ্মণৰ দণ্ডত মৃত্যু হোৱাৰ দৰে বাকী কিবা অপৰাধত মৃত্যু হোৱা বিষয় কৰ্মত মৃত্যু হৈছে বেলেগ কথা জীৱবধ কৰাৰ পৰা কিন্তু সাৱধান কৰি দিলে পথ থাকি মাতি দিছোঁ কৈছে ব্ৰাহ্মণৰ দণ্ডে দুগ্ধ যিষব হোঁৱে প্ৰাণী সমস্তক যিটো জনে দেহ ভয় কেতিয়া খাব জীৱসমূহে ভয় তাক বধ কৰিলেহে ভয় খাব হয়নে বাৰু তে সেইসকলৰ কি হয় কৈছে এহি দুই বিধ লোক যেই জুনি যায় তৈতে দুখ মাত্ৰ পাৱে সদায় এইসকলে যেতিয়া যিৰ জিৰণিত জন্ম লাভ কৰে সদায় দুখ যন্ত্ৰণাই পাব লগা হয় এতিয়া চাব আমি পক্ষী পোষাৰ ভিতৰতো চাওঁ বৃক্ষৰ ভিতৰতো চাওঁ চাইমুঠিৰ ভিতৰত ভ্ৰমণৰ ভিতৰতো চাওঁ হয়নে বাৰু উৰণৰ ভিতৰতো চাওঁ ধৰি ল'লোঁ বৃক্ষ জন্ম হ'ল এনেকুৱা অলাগতিয়াল কিছুমান মানে হেৰি জংঘল হ'ব লাগিব তাক সদায় কাটিয়ে থাকিব আপোনাক বাঢ়িবই নিদিব কষ্ট পাব নালাগিব জানো বৃক্ষ জন্ম পালে গজনত আৰু দেখিলোঁ যদি আপোনাৰ বোৱনত পালে একেবাৰে ভাল ভাল দামী মাছকেইটাহে হ'ব আপুনি সেইকেইটাকে মাৰিব কাটিব খাব বেচিব বেলেগ পালে এইকেইটা কাম নাই এৰি দে বুলি ক'ব কথা এটা কৈছোঁ মানে তাৰমানে যি জোৰণিতে নাযাওঁ সি দুখ কষ্ট পাবই লাগিব আৰু ৱৰ্ণত পৰিলে কি হ'ব ভাল খাব পৰা মানে পক্ষী হ'ব হয় সেইবোৰকে বিচাৰি ফুৰিব কিছুমান পক্ষী আছেতো কাউৰী কোনো মাৰি নাখায় সেয়া পক্ষী নহয়ও বেলেগ এটা পক্ষী হ'ব ইমান ভাল সেইটোকে সকলোৱে খায় তাকেই হ'ব নহ'লে যদি কিবা কাৰণে ব্ৰইলাৰ হ'লে কাম হৈ গ'ল আৰু দিয়ক কৃষ্ণ জয় কৃষ্ণ হ'লে বাৰু সদায় সেইটো হৈ থাকিব তৎমুহূৰ্তত অহা যোৱা চলি থাকিব গতিকে কৈছে আৰু যদি আমি ভ্ৰমণৰ ভিতৰত পৰিলোঁ বাকী জীৱবোৰ খুব কষ্ট পাব লাগিব যিবোৰ জীৱক নেকি মনুষ্যসকলে যেনেভাৱে কষ্ট দিছে ক'ৰবাত গৰু হৈ এনেকৈ বব লাগিব ঠিক নাই হয়নে বাৰু বুঢ়া অৱস্থা হ'লে টানিব নোৱাৰিলেও কান্ধত জোঙালি নেৰিব টিকাত পাচন দিয়া নেৰিব আৰু মনুষ্যৰ ৰূপে যেতিয়া জন্ম লাভ কৰা যাব সেইজনে কিন্তু অনেক দুখ যন্ত্ৰণা ভোগ কৰিব লাগিব এতিয়া আমি মনুষ্যসকলৰ ভিতৰত থকা নাই কোনোবা ইমান আনন্দত আছে কোনোবা এসোপা ধন ধান থাকিও অনেক দুখতে আছে কেৱল শৰীৰ যন্ত্ৰণা কিবা যন্ত্ৰণা ইত্যাদি কথা সেইকাৰণে কৈছে এই দুটা দুখৰ পৰা আমাক সদায় বাচিবলৈ কৈছে কি ভকতৰ অভিশাপৰ পৰা আৰু জীৱক হিংসা কৰাৰ পৰা আমি বাচি থাকিব লাগিব সেয়েহে শেষত কৈছে এনেভাৱে কৈছে এই যদি নাৰকী অৰ্থাৎ নৰকলৈ যোৱা পথটো কোনেও নিবিচাৰে তথাপিতো কিন্তু যাবই লাগিব এতিয়া আপোনালোকে কোনোবাই ভাবে নেকি বা আমি ভাবোঁ নেকি নৰকত যাম বুলি কেতিয়াওতো ভবা নাই এতিয়া আমাৰ কৰ্ম মাধ্যমে বিষয়ৰ সংখ্যাত জৰ্জৰিত হৈ বিষয়ৰ কৰ্ম কৰোঁতে তেতিয়া পাপ দুখবিলাক হৈ গৈছে যে এই সমস্ত দুখৰ পৰা পৰিত্ৰাণ পাবলৈতো আমাক গাহেস্থ ৰীতি নীতি দি দিলে গুৰু সেৱাখন আৰু মাজে মাজে আমাক সাধু সংগ কৰাৰ ব্যৱস্থা কৰি দিলে যে এইখিনি যদি আমি নকৰোঁ তেতিয়াহ'লে ঘৰতে যদিও সদায় ঈশ্বৰৰ নাম লৈছোঁ সাধু সংগ যদি কৰা নাই তেতিয়াহ'লে কিন্তু এই ৰাস্তাটো আমি বাছি ল'ব লাগিব ভবা নাই কিন্তু যাব লাগিব এই কথাটোকে আমাক বুজাই দিছে যাহওক সেয়ে কৈছে এনেভাৱে দ্বিতীয় কথাৰ শুনাৰ পিছত সেই কাশ্যপে ক'বলৈ বিচাৰিছে কৈছে যে তুমি কি কৰিলা নিজে ভুল কৰিলে আকৌ কি কৈছা তুমি আনন্দহে কৈছা বুলি কৈছে এতিয়া আনন্দহে কৈছে ভুল কৰিলে আনন্দ কৰা নাই জানো কাৰণ প্ৰভু হাততে মৃত্যু হোৱাটোকে মই বিচাৰিছিলোঁ
তে আনন্দ কৰা নহ'ল যে আনন্দ কৈছে আহক ইয়াৰ পিছত সেই যে দ্বিতীয়ে এনে কৰাৰ পিছত কাশ্যপে ক'বলৈ আৰম্ভ কৰিছে আকৌনো কি কি কয় কাশ্যপে নিজৰ পত্নীক আহক আমি পিছৰ পদত শ্ৰৱণ কৰোঁ জয় কৃষ্ণ লাদৰ প্ৰথম অনু লাদ তাত পৰ অহুইবন্ত প্ৰহ্লাদ হলাদ নামত অপৰ যাওক এসমবাৰ মৎস্য হৈতে প্ৰহ্লাদ ভকত সাধু মধ্য গণিবে কওঁ তাহাৰ আগত এৰামে নিৰন্তৰে মাধৱত থাকিবে কমন বৈষ্ণৱৰ মধ্যত পৰম বিতুপন এৰা তাহাৰ মহিমা কিছু শুনা প্ৰাণেশ্বৰী যাৰ গুণে ঢাকি বহ মস্তব ধৰি পৰম হৰি যশ সমদিতে তান যশয় গাইবে সমস্ত লোক নাহিকে সংশয় আৰামে যাৰ ভাৱ সাধু হব পাইবা লাগিয়া মন শুদ্ধি কৰিবে সাধন কৰিয়া মহাপ্ৰভাৱ মহন্ত বিপৰীত বহুমান ভক্তিৰে কৰিবে শুদ্ধ চিত তাতে ভগৱন্ত কথা পিয়া তজু নাভিনাতি দেহাদিত অভিমানৌ এৰিবন্ত আতি জয় কৃষ্ণ এতিয়াৰ কাশ্যপে কৈছে তুমি ভুল কৰিলা ঠিকেই নিজে অনুতপ্তও কৈছা উপলব্ধিও কৈছা স্বীকাৰো কৈছা আৰু তুমি যি ভগৱন্ত অৰ্থাৎ দেৱতাৰ সকলক আৰু তুমি কি কৰিলা শিৱৰক যি দুখ লগালা কিন্তু তুমি তেওঁলোককো কিন্তু স্তুতি কৰি কেওকণ ক্ষমা বিচাৰি ল'লা কাৰণ যেতিয়া এই কাৰ্য কৰি কালসন্ধিয়া সময়ত কৰ্মখিনি হৈ যোৱাৰ পিছত দ্বিতীয়ে যেতিয়া কৈছিল তেতিয়া দ্বিতীয়ে কৈছিল যে স্বামী ইয়াৰ কিবাটো প্ৰতিকাৰ থাকিব প্ৰতিটো যদি বেমাৰৰ ঔষধ থাকে প্ৰতিটো ভুলৰটো ক্ষমা থাকিব তেতিয়া কৈছিল যে তুমি শিৱৰ অনুচৰসকলৰ ওচৰত দুখ লগালা গতিকে তুমি শিৱক প্ৰাৰ্থনা কৰা ব্ৰহ্মা সৃষ্টি বাকী দেৱগণৰ ওচৰত অপৰাধ কৰিলা তুমি দেৱগণকো স্তুতি কৰা ব্ৰহ্মাকো তুমি স্তুতি কৰা গতিকে এই ভুলকণ কৰি দ্বিতীয়ে কি কৰিলে শিৱৰ ব্ৰহ্মাৰ সকলোকে প্ৰাৰ্থনা কৰিল স্বয়ং ভগৱন্তকো স্তুতি কৰিলে এই যে সমস্ত কৰাৰ পিছত কি কিছুমান দুখ তেওঁৰ নাগ হৈ গ'ল অৰ্থাৎ তেওঁ যিটো পাপ আছিল শৰীৰত এই পাপটো নাগ হৈ গ'ল এই কথাখিনি আমাক বুজাই দিলে আমিও যে যিমানবোৰ কৰ্ম কৰোঁ বিষয়ত আমাৰতো পাপ দুখ হয় গতিকে এই ভুলৰ বাবে ভগৱন্তৰ ওচৰত কৰিলে প্ৰাৰ্থনা তে আমিও সেইকাৰণে ভগৱন্তক প্ৰাৰ্থনা কৰিব লাগে পুৱা আৰু সন্ধিয়া দুপৰীয়াটো নোৱাৰোৱে মিলাবই নোৱাৰোঁ এতিয়াতো আৰু নোৱাৰে ন কাৰণ এতিয়া ছিজন আহি গ'ল পথাৰ ৰ'দে বদে দিনটো বোলে নাই নাহোঁৱে সন্ধিয়াহে আহোঁ গতিকে এই দুটা টাইম আমি কৰিবই লাগিব যে সেই কথাখিনিকে সুন্দৰভাৱে কৈছে যে হৰ আৰু হৰিক দুইকো তুমি সৎকাৰ কৰি স্তুতি কৰিলা আৰু মোকো তুমি অৰ্থাৎ আদৰ কৰিলা যে শুনা তোমাৰ পুত্ৰৰ জন্ম হ'ব কিন্তু তোমাৰ প্ৰথম পুত্ৰ হ'ব কি কৈছে সেই হিৰণ্যকশিপুৰৰ যে আকৌ পুত্ৰ জন্ম হ'ব প্ৰথম পুত্ৰ হ'ব প্ৰহ্লাদ আৰু দ্বিতীয়জন পুত্ৰ হ'ব হলাদ অনুলাদ তাৰপিছত হ'ব প্ৰহ্লাদ 3 নম্বৰ যে হিৰণ্যকশিপুৰৰ 3 নম্বৰ পুত্ৰ প্ৰহ্লাদ যে 4 নম্বৰজনৰ নাম দিছে হলাদ এনেভাৱে কৈছে তোমাৰ সেই প্ৰহ্লাদ যে নাতি হ'ব
সেইজন হ'ব পৰম ভক্ত, পৰম সাধুৰ হ'ব। তেওঁ গুণ গৰিমা জগতত বিয়পি যাব আৰু তেওঁ নিৰন্তৰে সদায় একমনে সেইজন মাধৱকে মন অৰ্পণ কৰি হৃদয়ত ভগৱন্তকে চিন্তা কৰিব। আৰু বৈষ্ণৱৰ ভিতৰতো পৰম বৈষ্ণৱ হ'ব। সেয়ে কৈছে তাহাৰ মহিমা কিছু শুনা পানে চৰি, যাৰ গুণে ঢাকিব সমস্ত বসুন্দৰী। যে শুনা তোমাৰ সেইজন নাতি গুণ এনে হ'ব, তুমি শুনা সেই পানেশ্বৰী, সমস্ত তেওঁ গুণে জগতত বসুমতীৰ অৰ্থাৎ পৃথিৱীত বিয়পি পৰিব। সেইকাৰণে আমি তেওঁ গুণ গাই আছোঁ। আজি সপ্তম স্কন্ধত প্ৰহ্লাদ চৰিত দি দিলে। কীৰ্তনৰ ভাগৱতত কীৰ্তনতো প্ৰহ্লাদ চৰিত আছেই, প্ৰহ্লাদৰ কথা উল্লেখিত হৈয়ে আছে। কাৰণ ইমান এটি মহৎ কৰ্ম কৰাৰ বাবে অৰ্থাৎ পৰম বৈষ্ণৱ। সেয়েহে কৈছে যে এনেভাৱে যগ গুণ বিয়পি যাব, যে হৰি গুণ যশ সম্বন্ধিতে সকলো সংশয় তেওঁক মানে থাকিব। কোনটো দিলে? যে তেওঁ হৰি ভকত বা বৈষ্ণৱ বুলি এটা আমি গম পালোঁ। আৰু প্ৰহ্লাদে যেতিয়া ৰজা হৈছিল সেই সময়তো পুত্ৰৰ দৰে প্ৰজাসকলক পালন কৰিছিল, সকলোকে হৰি ভক্তি কৰা সুবিধা দিছিল, কাকো হিংসা কৰা নাছিল। যদিও দৈত্য হয় তথাপিতো কিন্তু তেওঁ কাকো হিংসা কৰা নাছিল বা বিনা দোষত কাকো দুখ দণ্ড দিয়া নাছিল। ৰজা হ'লেতো দণ্ড দিবই লাগিব, প্ৰজাক অকণমান কষ্ট দিব লাগিব ভুল কৰিলে। প্ৰহ্লাদে কিন্তু বিনা কাৰণত কৰা নাছিল। এই প্ৰহ্লাদৰ সংগ পাবলৈ সাধুসকলে যত্ন কৰিব, আৰু তাক সংগ কৰিলে কি হ'ব? মন পবিত্ৰ হ'ব। অৰ্থাৎ আমি সাধু সংগ কৰিলে আমাৰ মন পবিত্ৰ হ'ব। আমি যিমানেই মন পবিত্ৰ কৰাৰ চেষ্টা নকৰোঁ অন্য ব্যৱস্থাই, সাধু সংগলৈ নহালৈ মন কেতিয়াও পবিত্ৰ নহয়। আপোনালোকে প্ৰমাণ পাইছে কি চাগে? উপলব্ধি কৰিছে নাই বাৰু? ঘৰত থাকিলে মনটো বেয়া লাগে হয়নে? লেতেৰা যিমানে আপুনি মুখেদি নাম এফাকি গাই নাথাকক, হ'লেও অকণমান নাম এফাকি গাই আছে, ভাল লাগি আছে। আকৌ চকুৱে যেতিয়া বিষয় কিবা কিবি দেখিলে লাগিলে মনটো বেয়া লাগিলে, লেতেৰা হ'লেই আৰু হয়নে? ইয়াত আছে, ইয়াতো সকলোৱে হাঁহি মুখে আছে। আৰু ইয়াতো থাকি যিসকলৰ যদি মন লেতেৰাই হৈ থাকে তেনেহ'লে তেওঁ কোনো তীৰ্থত যায়, কোনো সংগত যায় মন পবিত্ৰ কৰিব নোৱাৰে। কাৰণ আমি ভকতৰ সংগত মন পবিত্ৰ হ'বই লাগিব হয়নে বাৰু? এবাৰ ভগৱন্তক হৃদয়ত যদি আমি চিন্তা কৰোঁ মন পবিত্ৰ হ'বই, আৰু সাধু সংগলৈ আহিলে আৰু পবিত্ৰ হ'ব। আপোনালোকে চাবচোন, কিছুমান ভকতত আমি একেলগে থাকোঁ হয়, কাৰোবাৰ মুখত হাঁহিটো লাগি থাকে, কোনোবাই কেনেকৈ থাকে জানো হয়নে বাৰু? কোনোবাই যদি মাতে হেই কেনেকৈ আছে বোলে, এইটো দুটকীয়া হাঁহি বুলি কয়। আপোনাক দুটকীয়া হাঁহি এটা মাৰি দিয়ে আৰু চাবচোন, হাঁহিও কথা আছে হয়নে বাৰু? কেতিয়া যিসকলে ভিতৰৰ পৰা হাঁহিটো নাহে ওপৰতে দেখায়, সেইটো আপোনাৰ দুটকীয়া হাঁহি বোলে। দুটকীয়া মূল্য নাই, আছে নেকি বাৰু? দুটকীয়াটো মূল্য নাইকিয়া হ'লে, গতিকে সেই দুটকীয়া হাঁহিটো আমাৰ মুখত ৰাখি লাভ নাই। আমি এনে এটি হাঁহি মাৰিব লাগিব যিটো হাঁহি নেকি তাক আপোনাৰ ধন দি কিনিব নোৱাৰে। যিটো হাঁহি আমি মাৰিব লাগিব ধন দি কিনিব নোৱাৰে। অৰ্থাৎ হৃদয়ৰ পৰা যিটো হাঁহি আমাৰ প্ৰকাশ পাব, মুখত আমাৰ মানে বিৰিঙিব, সেইটো কোনেও ধন দি কিনিব নোৱাৰে। সেইটো মনৰ হাঁহি, মনেহে কিনিব পাৰিব, ধনে নোৱাৰে। সেইকাৰণে কৈছে সুবৰ্ণ শুদ্ধ কৰে যেন অগ্নি দিয়া। সোণ যদি পবিত্ৰ কৰিব লাগিলে জুইত পুৰিব লাগিব হয়নে বাৰু? তেতিয়াহ'লে আমাৰ যদি মন পবিত্ৰ কৰিব লাগে সাধু সংগত যাবই লাগিব, ভগৱন্তৰ নাম ল'বই লাগিব হয়নে বাৰু? সোণ পবিত্ৰ কৰিবলৈ আপুনি মই জুইত দি পবিত্ৰ কৰিব নোৱাৰোঁ, তাক নিবলৈ কমাখালিত নালাগিব জানো বাৰু? গতিকে জুই আৰু কমাখালিত যাবই লাগিব। তেতিয়াহ'লে জুই হ'ব কেনে? ভগৱন্তৰ নাম। কমাখালিখন ক'ত? সাধু সংগত হয়নে বাৰু? এই ব্যৱস্থাই আমি আমাৰ মনটোক, লেতেৰা মনটোক সোণক পুৰি মানে পবিত্ৰ কৰাৰ দৰে মনটোক কৰিব লাগিব। সেইজন প্ৰহ্লাদে মহাৰ বলৱন্ত প্ৰভাৱশালী হ'ব, মহন্তৰ হ'ব, আৰু বহুত ভক্তিয়ে তেওঁ চিত শুদ্ধন কৰিব। তাতে ভগৱন্তক থাপিয়া তজু নাতি, আৰু সেইজন ভগৱন্তক তোমাৰ নাতিয়ে স্থাপন কৰি ৰাখিব। দেহাদি অভিমান এই বন্ত ৰাতি, দেহৰ যি অভিমান সকলো এৰি পেলাব। কাৰণ পেলাইছে, আমি এটা পাইছোঁৱে। কাৰণ যেতিয়া তেওঁ মানে মাৰিব বিচাৰিছিল তেওঁ একো ভবাই নাই মাৰিব বুলি, দেহা অভিমান, এই দেহাৰ কথা এৰিয়ে দিলে, কেৱল ভগৱন্তক চিন্তা কৰিছে। কি বুলি একমনে কেৱল হৰিক চিন্তা কৰিছে। সেইকাৰণে আমাৰ যিমান বিপদ নাহক, আমি বিপদত কিন্তু আমি হৃদয়ত ভগৱন্তক চিন্তা কৰি মুখত পাৰিলে এবাৰ নাম ল'ব লাগে। মুখেদি প্ৰকাশ নকৰিলে যদি আমি অন্তৰে চিন্তা কৰোঁ তাতে আমাৰ কাম হ'ব। যাৰ গুৰু সমস্তই মাতৃ সমস্তৰ আমি পিছৰ পদলৈ আগবাঢ়োঁ, আৰু অকণমান পদৰ পিছতে, এই কলমৰ পিছতে
আমি বিৰতি ল'ম বিৰতি আচলতে ইয়াতে নহয় ইয়াৰ পৰা আজিৰ কাৰণে বিৰতি ল'ম আমাৰ প্ৰভুজনা আছে তেখেতক এৰি হৈ থাকিবলৈ আমি আহ্বান জনাইছোঁ জয় কৃষ্ণ হে ৰাম হইবে মহাভাগৱত তাৰক হুচিন লম্পট ভাৰ ভাৱক এৰি হইবে দাক্ষিণ আপুনি লাহে লাহে এৰি হ'ব সুখীল স্বভাৱ আপুনি আহিব হৰিহিত দেখি সম্প্ৰতি লোকৰ ৰাম আনৰ দুখত দুখ মিলায় মনত নুহিবে শত্ৰুতাৰ ইটো জগতত এৰম সমস্ত লোকৰ সুখ কৰিব ভয় চন্দ্ৰে যেন সূৰ্যৰ তাপক দি নাওয় এৰাম তোমাৰ নাতিৰ দৃষ্টি পৰিচিন্ন নাই শুনা যেন ঈশ্বৰক দেখিব সদায় এৰম লক্ষীৰ মন যিটো জগতয়া ধাৰ ভক্তিৰ ইচ্ছায়ে নানা ধৰে সজল মেঘৰ সম তনু প্ৰকাশয় মুখ পদ্ম জলে যেন চন্দ্ৰৰ অম্বয় এৰম মকৰ কুণ্ডল কৰ্ণে কৰে জলমল নয়ন বিৰাজে যেন হৰ উস্থ দুই জলে যেন বদুলিৰ পাখি ত্ৰিভুৱন মোহনম ধুৰ মন্দ হাখি অৰাম নাখাতিল কুসুম মুকুতা দন্ত্ৰ পান্তি মাথে মণি খচ খচিত কি ৰীতি কৰে কান্তি জয় কৃষ্ণ পুনৰ কাশ্যপে দিতিক কৈছে যে তোমাৰ সেইজন নাতি অৰ্থাৎ প্ৰহ্লাদ তেওঁ এনে হ'ব যে তেওঁ মহাভাগৱত হ'ব আৰু সেই মহাভাগৱতৰ চিহ্ন মই তোমাক কওঁ শুনা যে তেওঁ লম্পট স্বভাৱবোৰ এৰি দিব আমি যদি প্ৰত্যেকে মহাভাগৱত হ'ব বিচাৰোঁ আজি কাশ্যপে দিতিক কোৱাৰ এই কথাখিনি আমি অনুসৰণ কৰি আমিও জীৱনত পালন কৰিব চেষ্টা কৰিব লাগিব কৈছে লম্পট স্বভাৱবোৰ এৰি দিব আমিও আমাৰ লগত থকা লম্পট স্বভাৱবোৰ এৰিব লাগিব দেখাতো সকলোৱে ভাল আমি ন তে মনে মনে কাৰ কি লম্পট স্বভাৱ আছে নিজে জানে ঈশ্বৰে জানে গতিকে আমি এই লম্পট স্বভাৱটো ঈশ্বৰকে অৰ্পণ কৰিব লাগিব কামটো কৰি পেলাই ঈশ্বৰক অৰ্পণ কৰিলে নহ'ব যদি তেনেকুৱা লম্পট স্বভাৱৰ ভাৱটো আহে লগে লগে ঈশ্বৰক অৰ্পণ কৰিব প্ৰভু এইবোৰ কি আহিছে আকৌ সেই তুমি তোমাৰ ওচৰতে দিছোঁ আৰু প্ৰভু ইয়াৰ পৰা মোক বচাওক লগে লগে আমি ঈশ্বৰক অৰ্পণ কৰিব পাৰিব লাগিব সেই কৈছে লম্পট স্বভাৱবোৰ এৰিব আৰু উদাসীন হ'ব লাগিব উদাৰ স্বভাৱৰ হ'ব লাগে আমি আকৌ স্বাৰ্থপৰ স্বভাৱ উদাৰ নহয় কোনোবা কাৰোবাক দিলেগৈ এই মোক নিদিলে কা হয়নে বাৰু এটা স্বাৰ্থটো আহি যায় উদাৰ হ'ব লাগে এই হ'ব দিয়ক অমুক দিলে হ'ব হয়নে বাৰু তোম অমুকে হ'ব দিয়ক এনেকুৱা ধৰণৰ উদাৰ স্বভাৱ হ'ব লাগিব যদি আমি মহাভাগৱত হ'ব পাৰোঁ তেনে সুশীল স্বভাৱ আৰু সকলো গুণ থাকিব লাগিব ভাল গুণ বেয়া গুণ নহয় বেয়া গুণটো থাকেই তাক আমি নাশ কৰি সমস্ত ভাল গুণৰ মানে অধিকাৰী হ'ব লাগিব
আৰু আমাৰ মানে কি হ'ব লাগিব কৈছে আনৰ দুখত আমি দুখিত হ'ব লাগিব আমাৰ নিজৰ দুখ হ'লে আমি দুখ পাওঁ পৰিয়ালৰ কিবা এটা হ'লে দুখ পাওঁ আনৰ পৰিয়ালত কিবা এটা হ'ল ভালে পাইছোঁ হওক দে বোলে দেখুৱাইছোঁ মোচনটো গম পাইছে নহয় এনেকৈ কোৱাটো যে কি কয় আপোনালোকে জানে আইসকলে বেছি আহে হয়নে বাৰু গতিকে সেইটো হ'ব নেলাগে কাৰণ আনৰ দুখত আমি দুখিত হ'ব পাৰিব লাগিব আনৰ দুখ দেখিলে আমাৰো দুখ লাগিব কাৰণ এনেভাৱে আমি দুখটো ভাবিব লাগিব তেওঁৰ ঠাইত যদি মই হ'লোহেঁতেন আজি তেওঁৰ ল'ৰাটো এনেকুৱা হ'ল যদি মোৰ ল'ৰাটো হ'লেহেঁতেন তে কি হ'ল একেই অৱস্থা নহ'ল হয় জানো এই ভাৱনাটো যোনে মানে কি হয় আনৰ লগতো তুলনা কৰি চাব লাগে সেইবুলি কোনোবাই বেয়া কৰিলে যে বেয়াটো কোৱা আমাৰ কথা কোৱা নাই যে অনুসৰণ কৰিব লাগে যে মই যদি তেওঁৰ ঠাইত হ'লেও কি হ'লে হয় বাৰু এজন চুৰে চুৰ কৰি লৈ গ'ল ধৰা পৰিলে কি হ'ব বাৰু ইয়াৰ হয়নে বাৰু তে এনে ভাৱনাটো যে আহিব সেইটো চুৰ কাম নকৰে গতিকে এনে আমি অনুসৰণ কৰিব লাগিব সেয়ে কৈছে আনৰ দুখত দুখিত হয় সেইজন প্ৰহ্লাদে আৰু তেওঁ এই ত্ৰিজগতত কোনো শত্ৰু নাই আমি যদি কাকো শত্ৰু নাভাবোঁ আমাৰ শত্ৰু থাকিব পাৰে নেকি আমি কাৰোবাক শত্ৰুৱালী ভাৱ কৰোঁ কাৰো নকৰিলে ওচৰ সীমাটোৰ লগতে ওচৰ ঘৰৰ লগতে শত্ৰু ভাৱ কয় নহয় সেই ঘৰ আমাৰ ওচৰ ঘৰৰ শত্ৰু লাগিলে ওচৰ ঘৰে একোৱে নকওক আমাৰ মানুহক কি আছে সি কোনোবা মানুহক ক'ব আমাৰ ওচৰ ঘৰে কৈছে বুলি ক'ব এই যিখিনি আপোন মানুহ মিতিৰত ক'ব ওচৰ ঘৰে বুলি ক'ব ওচৰ ঘৰৰ লগত একোৱেই নাজানে এনেই দুখ দিয়ে আৰু আপোনাৰ ঘৰৰ ওচৰ ঘৰে আপোনাক দুখ দিব নিদিব জানো গতিকে এইটো আমাৰ অন্ধবিশ্বাস ভুল ধাৰণা ওচৰ ঘৰে কেতিয়াও দুখ নহয় কেতিয়াবা জেৱাখন মাৰোঁতে সীমাটো ইফাল সিফাল হয় এই বুজাৰ পৰা মাজে চলিলে হ'ল লগতো কাৰো নাযায় যাব নেকি বাৰু কাৰো নাযায় গতিকে ল'ৰা ছোৱালীৰ দিনত যাতে জোঁট নালাগে বুজাৰ পৰা মাজে মিলাই থৈ যাব লাগিব সেয়ে কৈছে এনেভাৱে প্ৰহ্লাদৰ কোনো ত্ৰিজগত শত্ৰু নাছিল সমস্ত লোককে তেওঁ সমস্তৰ মানে কি হয় দুখবিলাক নাশ কৰি দিলে প্ৰজাসকলৰ আৰু তেওঁ কি কৰিলে সূৰ্যৰ যি তাপ এতিয়া আমি চন্দ্ৰৰ যেতিয়া তাপ আৰু পোহৰ পাওঁ সন্ধিয়া হয়নে বাৰু কিমান এটা নিৰ্মল ভাল লাগে আজি পূৰ্ণিমা আজি ভাল লাগিব হয়নে বাৰু গতিকে এই চন্দ্ৰৰ দৰে তেওঁ কি কৰিছিল মানে সকলোকে মানে শান্তি প্ৰদান কৰিছিল সেইজন প্ৰহ্লাদে সেয়ে কৈছে তোমাৰ নাতিৰ দৃষ্টি পৰিচ্ছিন্ন নাই শুনা যেন ঈশ্বৰৰ দেখিবা সদায় তোমাৰ নাতিও আৰু গুণ গৰিমা শেষ কৰিব পৰা নাযায় তেওঁ এনেকুৱা গুণ সকলোৰে তেওঁ কেৱল ঈশ্বৰময়েহে দেখিব বা দেখে এনে এটা কথা আজি সুন্দৰভাৱে মানে আগজাননী দি বুজাই দিছে যা হওক গুৰু সমস্ত মাতৃ সমস্ত আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ মাজৰ পৰা ইয়াৰ পৰা মেলানি মাগিম ইতিমধ্যে আমাৰ মাজত দাস প্ৰভুজন আহি উপস্থিত হৈ আছে